এতিয়াৰে পৰা শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তই একেবাৰে লেতেৰা পানীৰ পৰাও বিশুদ্ধ খোৱা পানী পাব পাৰিব। একেবাৰে লেতেৰা পানী, তেওঁলোকৰ অঞ্চলটোত একেবাৰে লেতেৰা পানী থাকিব, কিন্তু তেওঁলোকে সেই লেতেৰা পানীৰ পৰাই বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰিব। এটা বিশেষ মেচিন পানী পিউৰিফাই মেচিন লৈ অহা হৈছে অসম চৰকাৰৰ PHC বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত। পাঞ্জাৱ বেছ যিটো জ্যোতি ফাউণ্ডেশ্যন, এই জ্যোতি ফাউণ্ডেশ্যনে এই যিটো মোবাইল ইউনিট, এইটো পিউৰিফাই পাম্প তেওঁলোকে লৈ আহিছে আৰু এই পাম্পটো তেওঁলোকে এই বানাক্ৰান্ত যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত ইনষ্টল কৰিছে। ইয়াৰ যিটো মূল কাম হৈছে যে এই অঞ্চলসমূহত যিহেতু খোৱা পানীৰ অভাৱ ঘটিছে আৰু খোৱা পানীৰ অভাৱ ঘটাৰ বাবে ইয়াত যিসমূহ দমকল আছে বা ইয়াত য'ত পানী জমা হৈ আছে সেই তাৰ পৰাই পানীসমূহ টানিব আৰু তাৰ পাছত ইয়াৰ পৰা সম্পূৰ্ণৰূপে বিশুদ্ধ খোৱা পানী ওলাব আৰু এই বানাক্ৰান্ত অঞ্চলসমূহৰ যিসমূহ মানুহ থাকিব সেই মানুহসমূহক বিশুদ্ধ খোৱা পানী যোগান ধৰিব। আমাৰ সৈতে PHC বিভাগৰ মুখ্য অভিযন্তা আছে, আমি তেওঁৰ সৈতে কথা পাতিম। আপুনি এই মেচিনটোৱে প্ৰকৃততে কি কাম কৰিব? কাৰণ ইয়াততো পানীৰ যথেষ্ট অভাৱ হৈছে। এতিয়া আমি যি পানী দেখা পাইছোঁ যে লেতেৰা পানীয়ে আছে, গতিকে সেই পানীখিনিক কেনেদৰে আপোনালোকে বিশুদ্ধ কৰি মানুহক খুৱাব? আপোনালোকে নিজেই দেখি আছে, আমি যিখিনি চবতকৈ ৱৰ্ষ্ট হিট আমাৰ জেগা আছে তাত আমি অসমৰ বিভিন্ন জেগাত এনেকুৱা থকা আমি এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট আপোনালোকে দেখিছে সব জেগাতে লাগি আছে। য'তেই আজি ইয়াত আমি লগোৱা নাছিলোঁ কেলৈ ইয়াত এতিয়ালৈকে মানুহবোৰ নাই। এতিয়া নতুনকৈ মানুহ চব হাগি যোৱা জেগা ইয়ালৈ চব আহিব, গতিকে আমি ইয়াত এইটো সংস্থাপন কৰিছোঁ। ইয়াত এটা কৰিছোঁ আৰু ইয়াৰ পৰা 50 মিটাৰ আঁতৰত নৈৰ কাষত কৰিছোঁ। নৈৰ পানীটোৱে আমি ইয়াত শোধন কৰিম। এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট। এই মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টটো সেইটো আমাক ইউনিচেফে দিছে আৰু এইটো জ্যোতি ফাউণ্ডেশ্যন তেওঁলোক স্বয়ংসেৱক মানে তেওঁলোকক আমাক সহায় কৰিছে। জ্যোতি ফাউণ্ডেশ্যনে আমাক ইয়াত এইটো দিছে, দি পেলাই এই অঞ্চলত আমি যিটো লেতেৰা পানী আপোনালোকে দেখিবই, সেই লেতেৰা পানীটোকে মানে আমি সম্পূৰ্ণ শোধন কৰি আমি ইয়াত টেষ্ট কৰি থলিতে টেষ্ট কৰি আমি প্ৰথমতে নিজে খাই মানুহক কনফিডেঞ্চ আনিম। মুখ্যমন্ত্ৰীও খাইছে মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি ৰাইজৰ আস্থা আনিবৰ কাৰণে, ৰাইজক বিশ্বাস জনাবৰ কাৰণে তেখেতে নিজেই তাৰ পানী খাই দিছে, পানী খাব পাৰিছে। মানে এইটো আমি চাৰ্টিফাই কৰিছোঁ যে এইটো মানে ছেফ ৱাটাৰ। গতিকে আমি সকলো ৰাইজকে আমি যিমান পাৰিছোঁ এই দুৰ্যোগৰ সময়ত আমি এইটো নকওঁ যে আমি মানুহক সম্পূৰ্ণৰূপে মানে হেৰি কৰিব পাৰিছোঁ, কিন্তু কাৰো একো কমপ্লেইন নথকাকৈ আপুনি দেখিছে এনেকুৱা আমি য'ত আমি পানী দিব পৰা নাই, আমাৰ পাইপ ৱাটাৰ ছাপ্লাই স্কিম আমি আপ কৰিব পৰা নাই, আমি প্ৰত্যেকটো স্কিমত আমি 50,000কে 40,000 50,000 বটল ষ্টক কৰি ৰাখিছোঁ, তাৰ পৰা যাতে মানুহে লৈ যাব পাৰে। মোক আপুনি এটা কথা কওক, মই যদি আপোনাক দেখুৱাওঁ এই যিটো পানী আপুনি দেখা পাইছে, কেমেৰাত প্ৰফেচাৰ অলপ জুম কৰিব লাগে, পানীটো অলপ জুম কৰিব লাগে, যিহেতু চিফ ইঞ্জিনিয়াৰগৰাকী আমাৰ সৈতে আছে। এই পানীটো, এই যিটো লেতেৰা পানী আছে, এই লেতেৰা পানীটো ইয়াৰ মানুহে বিশুদ্ধ কৰি খাব পাৰিব। সেইটোৱে আমি খুৱাই আছোঁ। আমি এতিয়া আপুনি কালি শিৱসাগৰত দেখিলে সেই পানী আমি খুৱাইছোঁ। ইয়াত আমি এতিয়া সেই তাৰ পৰা পানী লৈছোঁ। নদীৰ যিটো একদম নদীতটো এতিয়া চাফা পানী অহা নাই, সেই নদীৰ পৰাই পানী লৈছোঁ। গতিকে ইয়াত আমি এইটোৱেই মানুহক আশ্বস্ত কৰিব বিচাৰিছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগ আপোনালোকৰ লগত আছে, যিকোনো সময়ত আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মহোদয়, আমাৰ জল জীৱন মিছনৰ মিছন ডাইৰেক্টৰ, স্বচ্ছ ভাৰত মিছনৰ মিছন ডাইৰেক্টৰ সকলো আমাৰ যোন স্পেচিয়েল চিফ ছেক্ৰেটাৰী ছাৰ তেখেতে ডেইলি বেচিছত আমাক খবৰ লৈ যি অসুবিধা হয় এইটো থলিতে। আজি ৰাতিপুৱা আমাৰ 2টামান বস্তু কমি আছিলে, তেখেতসকলে লগে লগে চেংচন দিছে। মই নিজে 20 তাৰিখৰ পৰা ইয়াত 21 তাৰিখৰ পৰা থাকি লৈছোঁ। গতিকে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা আমি সকলো পাই আছোঁ বুলি নকওঁ, আমি ব্যৱস্থা কৰি আছোঁ। আৰু আমি ৰাইজৰ কাৰণে ৰাইজৰ দুখ আমি প্ৰথম দিনাৰ পৰাই দেখিছোঁ, আৰু সেইটোৰ কাৰণে আমি প্ৰথম দিনাৰ পৰাই ব্লিচিং, ফেনল, আমাৰ ফেনল আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যোগান ধৰা নহয়, কিন্তু এইবাৰ আনপ্ৰেচিডেণ্টেড ফ্লাডত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে নিজৰ ফালৰ পৰা তেখেতে 5,000 লিটাৰ প্ৰথম ইয়াত ফেনল দিলে, আৰু আমাৰ তেনেকৈ ফিলান্থ্ৰফি মানুহে দি আছে আমাৰ, আৰু জিলা প্ৰশাসনে আমাক পানীৰ যোগান দিছে, আমি নিজে লৈছোঁ বটল, সেইখিনি আমি ডিষ্ট্ৰিবিউট কৰি আছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগত। এই এনেকুৱা আপোনালোকে প্লান্ট কেইটা ইয়াত ইনষ্টল কৰিছে আপোনালোকে? আমি এতিয়ালৈকে এইটো অঞ্চলত নেপালীখুটিত 2টা, বাকী আপুনি মোক শিৱসাগৰ চৰাইদেউত অভাৰঅল কিমান হ'ল এতিয়ালৈকে? আমাৰ এতিয়ালৈকে 15টা এনেকুৱা ইউনিট। আমি এটা আনিছোঁ কাছাৰৰ পৰা 3টা আনিছোঁ। 3টা আনি আমি আমাক SDMে মানে দুৰ্যোগ শমন বিভাগে আমাক সহায় কৰি দিছে, তেখেতসকলে দিছে। আমি কাছাৰৰ পৰা লৈ আহিছোঁ লগালগ, আনি পেলাই ইয়াত সংস্থাপন কৰিছোঁ। আৰু তেনেকৈ আমি
মানে সচেষ্ট হৈ আছোঁ আৰু আমি ইকুইপড হৈ আছোঁ। ইয়াত দেখিব আমি এতিয়া ইয়াত যিটো ছেটেলমেণ্ট হ'ব তাৰ কাৰণে আমি এতিয়া টয়লেটৰ ব্যৱস্থা কৰিছোঁ চেমিপাৰ। আপোনালোকে এটা ইউনিট দমকলৰ পৰা লগাইছে, এটা কদৰ্যম অৱস্থাত আছে। আপুনি মোক টেকনিকেলি বস্তুটো আপুনি অলপ যদি দেখাই দিয়ে, জ্যোতি ফাউণ্ডেশ্যনৰ ব্যক্তি আছে, টেকনিকেলি বস্তুটো যদি দেখুৱাই পানী কেনেকৈ আহিব। নমস্কাৰ, আমি জ্যোতি ফাউণ্ডেশ্যন পাঞ্জাৱৰ পৰা আহিছোঁ। আমি ইমাৰ্জেঞ্চি ৰেছপন্স দুৰ্যোগ যিহেতু শিৱসাগৰত বহুত ডাঙৰ এটা ডিজাষ্টাৰ হৈছে, চ' আপুনি দেখি পাইছে, নিজে পৰিদৰ্শন কৰিছে যে ইয়াতে মানে আপোনাৰ পানী খোৱা বহুত অসুবিধা হৈছে। দ' গভৰ্ণমেণ্টে বা বিভিন্ন মানুহে ৱাটাৰ বটলৰ ফেচিলিটি কৰিছে, কিন্তু ৱাটাৰ বটল এটা লিমিটেড টাইমৰ কাৰণে ঠিক আছে। তো আমাৰ এই ফাংচনটো হ'ল কমিউনিটি ৱাটাৰ ফিল্টাৰেশ্যন ইউনিট, আল্ট্ৰাভায়লেট ৱাটাৰ ফিল্টাৰেশ্যন ইউনিট, UV ফিল্টাৰ কয়। তাতে মানে কি হয় বস্তুটো, ইয়াতে 2 ষ্টেজ ফিল্টাৰেশ্যন আছে আপোনাৰ। আপুনি চ'ৰ্চটো দেখি পাইছে, আমি চ'ৰ্চ বিচাৰি আছোঁ। ৰানিং ৱাটাৰ হ'ব লাগে বা আপোনাৰ হেৰি হ'ব লাগে, আমি তাৰপৰা চ'ৰ্চটো লৈছোঁ। চ'ৰ্চটো প্ৰথম আহি ইয়াৰ পৰা ফিল্টাৰ হয়, যিমান বোকা মাটি চব আছে ইয়াতে ফিল্টাৰ হৈ যায়। ইয়াৰ পৰা আকৌ এই পৰা আপোনাৰ এই মেইন মেমব্ৰেনত আহে, পিউৰিফাই হয়। মেইন মেমব্ৰেন হৈ পেলাই আপোনাৰ এইটো ক্লৰিনেশ্যন প্লাণ্ট হয়। ইয়াৰ পৰা হৈ পেলাই পূৰা বস্তুটো ইয়াৰ পৰা আউটলেট হৈ যায়, কালেক্ট কৰিব, কালেকশ্যন পইণ্ট সেইটো কালেকশ্যন হয়। আৰু যিমান বোকা মাটিতে কালেকশ্যন হ'ল, এতিয়া আপোনাৰ কুৱেশ্যন থাকিব পাৰে যে বোকা মাটি ক'ত গ'ল। চ' বোকা মাটিটো অট'মেটিক ৰিয়েল টাইমত ইয়াৰ পৰা ওলাই যায়, মানুহে দেখি থাকিব বোকা মাটি গৈ থকা, বোকা মাটি গৈ থকা দেখি থাকিব। আৰু ইয়াৰ পৰা ছেফ ড্ৰিংকিং ৱাটাৰ আপুনি কালেক্ট কৰিব পাৰিব ৰিয়েল টাইমত। এইটো 1 ঘণ্টাত 700 লিটাৰমান আমি জেনেৰেট কৰিব পাৰোঁ। চ' আমি কমিউনিটি লেভেলত সেইটো ইউজ কৰোঁ। আমাৰ এটা সৰু ইউনিটো আছে, য'ত আপুনি ডাইৰেক্ট অন দ্য গো যিকোনো পানী ব'টত লৈ পেলাই আপুনি এইটো পৰ্টেবল হয়, পানীটো আমি দিব পাৰোঁ। মানে এইটো চব চাৰ্টিফাইড হৈ আছে যে এইটো পানী খালে কোনো ধৰণৰ অসুবিধা নহয়। আমাৰ লগত যেনেকুৱা ইনষ্টা ৱাটাৰ মাৰ্ট, আমি জ্যোতি ফাউণ্ডেশ্যন, তেখেতে যোগদান দি আছে। তো তেখেতে আমি অলৰেডি ইউনিচেফে এটা ইউনিট বহাইছে, আমি জ্যোতি ফাউণ্ডেশ্যন নিজে এইটো আনিছোঁ, আৰু 4টা 10টা আমি আনিব প্ৰস্তাৱ পাইছোঁ। আমি সেইটো কামটো কৰি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।